নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ বিশ্বাসীমূলক অতি গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ। আজি হ'ল 22 মাৰ্চ। যোৱাকালি আপোনালোকৰ DME নন টেকনিকেল এক্সামৰ এডমিট কাৰ্ডসমূহ মুকলি কৰি দিছে। কিন্তু যোৱাকালিৰ পৰা বহুতো ল'ৰা ছোৱালীয়ে এটা প্ৰব্লেম ফেচ কৰি আছে এডমিট কাৰ্ড ডাউনলোড কৰিবলৈ যাওঁতে। ঠিক আছে, প্ৰব্লেমটো কেনেকুৱা মই কৈ দিছোঁ। প্ৰব্লেমটো হৈছে যে এডমিট কাৰ্ড যেতিয়া আপোনালোকে ডাউনলোড কৰিবলৈ যায় তেতিয়া বহুতৰ এপ্লিকেশ্যন নাম্বাৰ আৰু ডেট অফ বাৰ্থটো টাইপ কৰিলে ইনভেলিড দেখায়, মানে এডমিট কাৰ্ডখন নোলায়। এতিয়া বহুতো ল'ৰা ছোৱালীয়ে চিন্তাত পৰিছে, মোক কণ্টেক্ট কৰিছে, ময়ো ট্ৰাই কৰিছিলোঁ বহুততে এডমিট কাৰ্ডসমূহ ডাউনলোড কৰিবলৈ, বাট ডাউনলোড কৰিব পৰা নাই। কিন্তু বহুতে কৈছে আমি যিটো কাষ্টমাৰ কেয়াৰ হেল্পলাইন নাম্বাৰ তাতে নাম্বাৰটোত আমি কল কৰিছিলোঁ, সেই নাম্বাৰটো আমাক ৰেছপণ্ড দিয়া নাই, বা আমাক কল কৰোঁতে কৈছে যে दोपहर को डाउनलोड हो जाएगा। ओके, মানে দুপৰীয়া মানে ডাউনলোড হ'ব বুলি কৈছে। এতিয়া মেইন কথাটো হ'ল যদি ডাউনলোড হৈছে দুপৰীয়া মানে ঠিক আছে, কিন্তু ডাউনলোড যদি হোৱা নাই ইয়াৰ কাৰণটো কি, আৰু কাৰণটো বহুতে নাজানে। ঠিক আছে, যদি আপোনাৰো এডমিট কাৰ্ডখন ইনভেলিড দেখাই আছে, কিয় দেখাই আছে, পৰীক্ষা দিব পাৰিব নে নোৱাৰে, তাৰ বিষয়ত সবিশেষ মই আপোনালোক এইটো ভিডিঅ'ত ক'ম সম্পূৰ্ণ ডিটেইলছত অফিচিয়েল আপডেট মৰ্মে। আৰু যদি আপোনালোকে আমাৰ বিশ্বাসীমূলক চেনেলত আজি প্ৰথমবাৰ নতুন আহিছে, চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব। ঠিক আছে, চ' প্ৰথম কথাটো হ'ল আমি হেল্পলাইন নাম্বাৰৰ জৰিয়তে বা অফিচিয়েল আপডেট আমি জানিবলৈ পৰা মতে আপোনালোকৰ এডমিট কাৰ্ডসমূহ বিভিন্ন ধৰণৰ পষ্টত আপুনি এপ্লাই কৰিছিল। ঠিক আছে, এপ্লাই কৰাৰ সময়ত আপোনালোকৰ কি আছিল, কেটেগৰীবোৰ বেলেগ বেলেগ আছিল। গতিকে এপ্লাই কৰা কেটেগৰীবোৰ বেলেগ বেলেগ কাৰণে বিভিন্ন ধৰণৰ পষ্টৰ কাৰণে আপুনি এপ্লাই কৰিছিল। ঠিক আছে, চ' আপুনি বিভিন্ন ধৰণৰ পষ্টৰ কাৰণে এপ্লাই কৰিছিল, সেই কেটেগৰী ৱাইজ আপোনালোকৰ এডমিট কাৰ্ডসমূহ যোৱাকালি মুকলি কৰিছিল। কিন্তু বহুতো ল'ৰা ছোৱালীয়ে বহুকেইটা পষ্টত এপ্লাই কৰিছিল যাৰ কোনো পষ্টৰ এডমিট কাৰ্ডসমূহ মুকলি কৰি দিয়া নাছিল। ঠিক আছে, চ' গেট 3ৰ কথা কৈছোঁ নন টেকনিকেল, সেইবাবে আপোনাৰ এডমিট কাৰ্ডখন ডাউনলোড কৰিব পৰা নাই। ঠিক আছে, চ' আপোনালোকে এতিয়া যদি ট্ৰাই কৰে আপোনালোকে এডমিট কাৰ্ডসমূহ ডাউনলোড কৰিব পাৰিব। আৰু যদিও আপোনালোকে এতিয়া যদি ইনভেলিড দেখাই আছে, আপুনি কি পষ্টত এপ্লাই কৰিছিল সেইটো চাই ল'ব। ঠিক আছে, আপোনাৰ যিখন এপ্লাই কৰা কাগজ, সেই কাগজখনত আপুনি চাই ল'ব, এপ্লাই কৰা ফৰ্মখনত আপুনি চাই ল'ব আপুনি কোনকেইটা পষ্টত এপ্লাই কৰিছিল। কাৰণ প্ৰায় ভাগৰে এডমিট কাৰ্ড আহিছে, টেনশ্যন ল'ব নালাগে, এডমিট কাৰ্ড আহিব। আমাক অফিচিয়েল ইনফৰ্মেশ্যন দিয়া মতে আমাক কথা পাতিছোঁ তেওঁলোকৰ লগত, তেওঁলোকে কৈছে আপুনি কি পষ্টত এপ্লাই কৰিছিল। চ' যি পষ্টত ল'ৰা ছোৱালীসকলে এপ্লাই কৰে আমি পষ্ট ৱাইজবিলাক আপডেট কৰি আছোঁ। চ' এতিয়া এডমিট কাৰ্ডসমূহ ডাউনলোড হৈ যাব। যদিও কালি ইনভেলিড দেখাই আছে, আপোনালোকে এতিয়া ট্ৰাই কৰক, এডমিট কাৰ্ডসমূহ ডাউনলোড হৈ যাব। গতিকে টেনশ্যন ল'ব নালাগে, এইটো ভাল খবৰ আপোনালোকৰ কাৰণে লৈ আছোঁ, টেনশ্যন একেবাৰে ল'ব নালাগে। আৰু আমি জনাব পৰা সুখী যে আপোনালোকৰ কাৰণে যিহেতু এডমিট কাৰ্ড আহি গ'ল, DME নন টেকনিকেল আমি চিলেবাছ ৱাইজ কুৱেশ্যন লৈ আহিছোঁ 4000তকৈ অধিক। ঠিক আছে, চ' DME নন টেকনিকেল পৰীক্ষাৰ কাৰণে চ' 4000তকৈ অধিক কুৱেশ্যনটো আমি PDF লৈ আহিছোঁ। যদি আপোনালোকে আমাৰ PDF কেইটা ল'ব বিচাৰে তেনেহ'লে 8638686390 এই নম্বৰটোত আপোনালোকে 149 ৰুপিজ পে'মেণ্ট কৰি এইটো নাম্বাৰতে স্ক্ৰীনশ্বট দিব, আপোনালোকে 4000তকৈ অধিক কুৱেশ্যন লাভ কৰিব, যি খুবেই ইম্পৰ্টেণ্ট হ'ব পৰীক্ষাৰ কাৰণে। কাৰণ কমন কুৱেশ্যন পৰীক্ষাত কমন পৰিব, আমাৰ বহুত কুৱেশ্যন কমন পৰে যদি PDF কেইটা ভালকৈ চায়। ঠিক আছে, নাম্বাৰটো মই লিখি দিছোঁ, এইটো নাম্বাৰ ভুল নকৰিব, নাম্বাৰটো ভুল কৰিলে আপোনালোকে পে'মেণ্ট কৰাৰ পিছতো PDF নাপাব। গতিকে নাম্বাৰটো হৈছে 8638686390। ঠিক আছে, চ' এইটো নাম্বাৰতে আপোনালোকে পে'মেণ্ট কৰি হোৱাটছএপত স্ক্ৰীনশ্বট দি দিব। কিমানটা কুৱেশ্যন লাভ কৰিব, 5000 6000 বেছি কুৱেশ্যন আছে, আমি নামত 4000 বুলি কৈছোঁ। গতিকে আপোনালোকে হিচাপ কৰিলে 4000তকৈ বেছি কুৱেশ্যন ওলাব। ঠিক আছে, চ' মাত্ৰ 149 ৰুপিজত আপোনালোকে এইকেইটা কুৱেশ্যন পাব পাৰে। গতিকে আপোনালোকে 149 ৰুপিজ পে'মেণ্ট কৰি এইটো নামত স্ক্ৰীনশ্বট দি দিব, আপোনালোকে লাভ কৰিব 4000তকৈ অধিক কুৱেশ্যন। আজি ল'ব, কাৰণ পৰীক্ষা আগদিনালৈকে আপোনালোকে PDF ল'বলৈ ৰৈ নাথাকিব। চ' এতিয়া কাৰণটো গম পালে যে আমি অফিচিয়েলত তেওঁলোকে খবৰ কৰাৰ মতে আপোনালোকৰ পষ্টসমূহ ৱাইজ আপোনালোকে এডমিট কাৰ্ডসমূহ মুকলি কৰি দিয়া হোৱা নাই। সেইটো কাৰণে তেওঁলোকে কৈছে যে আপোনালোকে যদি কয় যে এতিয়া এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিব, এতিয়া ট্ৰাই কৰিব। এতিয়া আপোনালোকে ট্ৰাই কৰি চাওক, যদি এতিয়া কিবা প্ৰব্লেম দেখাইছে ৱেইট কৰিব, আৰু আপোনালোকে পাৰিব এডমিট কাৰ্ডসমূহ ডাউনলোড কৰিব পাৰিব, কোনো ধৰণৰ টেনশ্যন নাই। ঠিক আছে, চ' আপডেটটো এইখিনি আছিল। ল'ৰা ছোৱালীসকলক পেনিক হ'ব মানা কৰিছে, চ' পেনিক হ'ব নালাগে। চ' আশা কৰোঁ আপডেটটো ভাল পালা। যদি ভাল পালে লাইক কমেণ্ট চেনেলতে বিশ্বাসীমূলক চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি নপৰিব। আজিলৈ মানে ক্লাছত লগ পোৱাৰ প্ৰতিশ্ৰুতি। জয় হিন্দ, জয় অসম।